অসমৰ সাহিত্য সংস্কৃতিৰ অন্যতম প্ৰাণদাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় ১৪৪৯ খ্ৰীষ্টাব্দত বৰ্তমান নগাঁও জিলাৰ বৰদোৱাত। এখেতৰ পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধ্যা। সৰুতে পিতৃ মাতৃক হেৰুৱা শংকৰদেৱ বুঢ়ীমা খেৰসুতিৰ তত্বাৱধানত ডাঙৰ দীঘল হয়। সৰুৰে পৰা শংকৰদেৱৰ প্ৰকৃতিৰ লগত এক গভীৰ আত্মীয়তা স্থাপন হয় আৰু প্ৰকৃতিৰ মাজতে উমলি জামলি জীৱনৰ ১২টা বসন্ত পাৰ কৰে। ১২ বছৰ বয়সত বুঢ়ীমা খেৰসুতিয়ে শংকৰদেৱৰ শিক্ষা দীক্ষাৰ কথা চিন্তা কৰি পণ্ডিত মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিয়ে। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিসম্পন্ন শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোলত কেইদিনমান শিক্ষা গ্ৰহণ কৰিয়েই তেওঁৰ মেধাৰ পৰিচয় দিয়ে। শংকৰদেৱে বিদ্যা শিক্ষা আহৰণ কৰি কেৱল সংস্কৃত শাস্ত্ৰ চৰ্চাতে সীমাবদ্ধ হৈ থকা নাছিল। তেওঁ সৰল বিশুদ্ধ ভাগৱতী ধৰ্ম স্থাপন কৰাৰ উদ্দেশ্য বৈষ্ণৱ ধৰ্মীয় সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰি তাৰ মৰ্মাৰ্থ কাব্য গীত নাট আদিৰ মাজেৰে প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত তেওঁ সংস্কৃত ভাষা ব্যৱহাৰ নকৰি জনসাধাৰণৰ ভাষাৰ ওচৰ চপা ব্ৰজাৱলী ভাষাহে ব্যৱহাৰ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ মূল উদ্দেশ্য হ'ল মানসিক উৎকৰ্ষ সাধন। ধৰ্মৰ দ্বাৰাই মানুহ পশুত্বৰ পৰা মানৱত্বৰ মাজেৰে দেৱত্ব অৰ্জন কৰিব পাৰে। ফলস্বৰূপে এক সুসংস্কৃত সামাজিক জীৱনো গঢ় লৈ উঠে। শংকৰদেৱে তেওঁৰ ধৰ্মৰ মাজেৰে এনে এক সুসংস্কৃত জীৱনৰ ভেটি বান্ধিলে। তেওঁৰ ধৰ্মৰ মূল আদৰ্শ হ'ল একমাত্ৰ ভগৱানেই সকলো, তেৱেই দাতা, তেৱেই বিধাতা, তেৱেই ত্ৰাণকৰ্তা। অৰ্থাৎ ভগৱান বিনে জীৱৰ নিস্তাৰ নাই। গতিকে একমাত্ৰ ভগৱানকে সকলোৱে সেৱা কৰিব লাগে। ভগৱানক সেৱা কৰিলে মানুহে মুক্তি লাভ কৰে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই ভগৱানক সেৱা কৰিব পাৰে। এক দেও এক সেৱ এক বিনে নাই কেও, এয়াই শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শ। শংকৰদেৱে অসমীয়া সমাজক এটা নতুন ৰূপ প্ৰদান কৰিলে। তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থকা সকলো লোককে একতাৰ দোলেৰে বন্ধাৰ যত্ন কৰিছিল, যাৰ ফলত এটা জাতীয় চেতনাই সকলোৰে মন চুই গৈছিল। তদুপৰি শংকৰদেৱে বহু দেৱতা উপাসনা কৰাৰ বিপৰীতে এক ঈশ্বৰক প্ৰতিষ্ঠা কৰি ধৰ্ম আচৰণৰ পথ সহজ কৰি দিছিল। কেৱল শ্ৰৱণ কীৰ্তনেৰে ঈশ্বৰক পাব পৰা এক সৰল পথ দেখুৱাই শংকৰদেৱে সকলো লোককে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিছিল। আকৌ যুগ যুগ ধৰি সমাজত নিম্ন শ্ৰেণীৰূপে পৰিচিত লোকসকলেও শংকৰদেৱৰ ধৰ্মত উচ্চ শ্ৰেণীৰ সমানেই গুৰুত্ব লাভ কৰিছিল। এনেদৰে শংকৰদেৱে অসমীয়া জাতিক প্ৰতিষ্ঠা কৰি সকলোৰে মনলৈ জাতীয় চেতনাৰ ভাৱ আনি দিছিল। এইবোৰৰ উপৰিও অসমীয়া সমাজ জীৱনলৈ শংকৰদেৱৰ মহত্তম অৱদান দুটি হ'ল ভাওনাৰ সৃষ্টি আৰু সত্ৰৰ নামঘৰ স্থাপন। অংকীয়া নাট যেতিয়া পৰিৱেশন কৰা হয় তেতিয়া তাক ভাওনা বোলা হয়। আৰু ভাওনাৰ জৰিয়তেও শংকৰদেৱে সমাজত একতাৰ ভাৱ আনি দিছিল। ভাওনাৰ লগত তেওঁ সমাজৰ সকলো স্তৰৰ লোককে জড়িত কৰিছিল। শংকৰদেৱে তেওঁৰ ধৰ্মীয় আদৰ্শেৰে দেখুৱালে যে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সমান আৰু হৰিভক্তিত সকলোৰে সমান অধিকাৰ। একবিংশ শতিকাতো আমাৰ সমাজৰ পৰা জাতিভেদ প্ৰথা আঁতৰি যোৱা নাছিল। তদুপৰি মাজে সময়ে ঘটি থকা সাম্প্ৰদায়িক সংঘৰ্ষই তথা জাতিভেদক লৈ হোৱা অপ্ৰীতিকৰ ঘটনাই অসমীয়া সমাজত কুপ্ৰভাৱ পেলাইছিল। এনে সময়ত শংকৰদেৱৰ উদাৰতা গুণগ্ৰাহিতা আৰু মানৱতাবোধ
নিঃসন্দেহে অনুকৰণযোগ্য। তদুপৰি তেওঁ ভাওনা অনুষ্ঠানৰ জৰিয়তে সমাজৰ সকলো লোককে জড়িত কৰি যি সংহতি আৰু ভাতৃত্ববোধ স্থাপন কৰিছিল, সাম্প্ৰতিক সময়ত সেয়া অনুকৰণীয় হৈ পৰিছে। শেষত ক'ব পাৰি যে পঞ্চদশ শতিকাতে শংকৰদেৱে যি গণতান্ত্ৰিক চিন্তাৰ উন্মেষ কৰিছিল, সেয়া যুগে যুগে প্ৰাসংগিক হৈ থাকিব। ধন্যবাদ।